কৈছাক যে মানৱন্ত কমপ্লেক্সত কংগ্ৰেছৰ যে আজি সৰ্বধৰ্ম সভা ইতিমধ্যে আছিলে সেই সভাত অংশগ্ৰহণ কৰিবলৈ আহিছিলে নিখিল ভাৰত কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ যিগৰাকী সভাপতি উদয় ভানু তেখেত তাত অংশগ্ৰহণ কৰিবলৈ আহিছিলে আৰু অংশগ্ৰহণ কৰিবলৈ আহি হোটেল এৰিছত তেখেত আছিলে আৰু নিশাৰ থকাৰ ভাগতে পুৱাৰ ভাগত ইতিমধ্যে আৰক্ষী এটা বৃহৎ দল আহি ইয়াত উপস্থিত হৈছে উপস্থিত আহি ইতিমধ্যে নিখিল ভাৰত যুৱ কংগ্ৰেছৰ যিগৰাকী প্ৰেছিডেণ্ট সেই প্ৰেছিডেণ্টগৰাকীক ইতিমধ্যে ইয়াত আবদ্ধ কৰি ৰাখিছে পুৱাৰ ভাগৰ পৰা তেখেত আবদ্ধ কৰি ৰাখিছে কংগ্ৰেছৰ কোনো নেতা কৰ্মীক ইয়াত তেখেতক লগ কৰিবলৈ দিয়া নাই তেখেতক ওলাই যাবলৈ ইতিমধ্যে দিয়া নাই তেখেতৰ অধিবক্তাগৰাকী আহি পাইছে অধিবক্তাগৰাকীকো কিন্তু তেখেতক লগ কৰিবলৈ দিয়া হোৱা নাই পুৱাৰ ভাগৰ পৰা তেখেতক ইয়াত আবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে দেখিবলৈ পোৱা গৈছে যে ইয়াতো আৰক্ষীৰ যি আচলতে কটকটীয়া কৰি তোলা হৈছে আৰক্ষীৰ সকলোবিলাক আচলতে তেখেতৰ নিৰাপত্তাৰ যিসমূহ দিশ এই নিৰাপত্তাৰ দিশসমূহ ক্ৰাইম ব্ৰাঞ্চৰ এগৰাকী শীৰ্ষ বিষয়াই ইতিমধ্যে চোৱা চিতা কৰিছে আৰু কোনো কাৰণতে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ যিগৰাকী সভাপতি উদয় ভানু তেখেতক ওলাই যাবলৈ দিয়া হোৱা নাই আৰু তেখেতক লগ কৰিবলৈ কোনো কংগ্ৰেছৰ কৰ্মীক ইতিমধ্যে দিয়া হোৱা নাই তেখেতৰ অধিবক্তাগৰাকী আছে অধিবক্তাগৰাকীকো লগ কৰিবলৈ দিয়া হোৱা নাই মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি তেখেতক লগ কৰিবলৈ আহিছিলে তেখেতক কিয় লগ কৰিবলৈ দিয়া হোৱা নাই আপোনাক আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কি বুলি কৈছে কৈছে ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন আছে বুলি কৈছে লগ ধৰিব দিয়া নাই এইটো একচুৱেলি মই তেখেতক লগ ধৰিব আহিছিলোঁ কি হৈছে গোটেই বিষয়টোৰ ওপৰত কিছু বিষয় জানিবলৈ কিন্তু আৰক্ষী লোকেও ইয়াত আমাক একো ধৰণৰ জানিবলৈ দিয়া নাই আৰু এইটো সম্পূৰ্ণভাৱে গণতন্ত্ৰৰ অৰ্থাৎ সাংবিধানিক অধিকাৰ উলংঘ কৰা হৈছে ভংগ কৰা হৈছে তেখেতে যিটো সৰ্বধৰ্ম সভা তাত অংশগ্ৰহণ কৰিলে আমি শুনাৰ মতে তেখেতে সৰ্বধৰ্মৰ সভাতহে অংশগ্ৰহণ কৰিব আহিছিল কোনোবাই ইয়াত ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিবলৈ অহা নাছিল গতিকে সৰ্বধৰ্ম প্ৰাৰ্থনাত যদি অংশগ্ৰহণ কৰিলে যদি এনেকুৱা আৰক্ষীৰ দ্বাৰা গৃহবন্দী হ'ব লগা হয় তাতকৈ আৰু বিড়ম্বনা কি হ'ব পাৰে আপোনালোক কি বুলি জনাইছে আৰক্ষী প্ৰশাসনক ওপৰৰ পৰা অৰ্ডাৰ আছে বুলি কৈছে আৰু কোনো ধৰণৰ কথা তেখেতসকলে সদৰি কৰা নাই আইনী কি কয় আইনী কয় এডভোকেটছ এক্টতে আছে আমি আমাৰ ক্লাইণ্টক আমি লগ ধৰিব পাৰোঁ কিন্তু দিয়া নাই আৰু হয় ঘূৰাই পঠোৱা কিবা এনেকুৱা শুনিবলৈ পাইছোঁ ঘূৰাই পঠোৱাৰ কিবা কৰিছে ব্যৱস্থা কিন্তু আজিতো তেখেতে এনেই ঘূৰি যোৱা কথাই আছিলে বোলে কিন্তু আগতীয়াকৈ ঘূৰাই পঠোৱা কিবা কৰিছে বুলি শুনিব পাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী অধিবক্তা তেখেতক ইতিমধ্যে লগ কৰিবলৈ দিয়া নাই বৰ্তমান সময়ত উদয় ভানু এই হোটেলখনতে আছে হোটেলখনতে আবদ্ধ কৰি ৰাখিছে আৰক্ষী প্ৰশাসনে আৰু ক্ৰাইম ব্ৰাঞ্চৰ এগৰাকী শীৰ্ষ বিষয়াই ইতিমধ্যে তেখেতক সোধা পোছা কৰিছে আমি জানিব পৰা মতে তেখেতক দিল্লীলৈ উভতাই পঠোৱাৰ এটা পৰিকল্পনা কৰিছে বুলি আমি জানিব পাৰিছোঁ টিকটৰ ব্যৱস্থাও কৰা হৈছে বুলি জানিব পাৰিছোঁ তেখেতে মানৱেন্দ্ৰ কমপ্লেক্সত যি কংগ্ৰেছৰ যি সৰ্বধৰ্ম সভা সেই সৰ্বধৰ্ম সভাত অংশগ্ৰহণ কৰিবলৈ আহিছিলে আৰু সেই সন্দৰ্ভত পৰৱৰ্তী সময়ছোৱাত নাৰায়ণ শইকীয়া আপোনাৰ পৰা আমি আপডেট লৈ যোৱাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ